নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 24 মাৰ্চ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে এই ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি PM বিশ্বকৰ্মা আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী কৰ্মচাৰীসকলৰ বাবে। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ইয়াতে লিখা আছে চৰকাৰী কৰ্মচাৰীৰ বাবে স্বাস্থ্য বীমা আঁচনিৰ সুবিধা। সৰ্বাধিক 1 কোটি টকাৰ ব্যক্তিগত দুৰ্ঘটনাজনিত বীমা, ন্যূনতম 2 কোটি টকাৰ বিমান দুৰ্ঘটনাজনিত বীমা, সৰ্বাধিক 1 কোটি টকাৰ স্থায়ী সম্পূৰ্ণ পংগুত্বৰ বীমা, সৰ্বাধিক 80 লাখ টকাৰ স্থায়ী আংশিক পংগুত্বৰ বীমা লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে। ন্যূনতম 10 লাখ টকাৰ ম্যাদী জীৱন বীমা লাভ কৰিব চৰকাৰী কৰ্মচাৰীসকলৰ বাবে। এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীসকলে এই অনুপাতে লাভ কৰিব জীৱন বীমা আঁচনিৰ সুবিধা। এতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM বিশ্বকৰ্মা আঁচনিলৈ। তো ভাৰত চৰকাৰে আৰ্টিজেনসকলৰ বাবে আৰম্ভ কৰিছে PM বিশ্বকৰ্মা আঁচনি। তো PM বিশ্বকৰ্মা আঁচনিৰ জৰিয়তে ভাৰত চৰকাৰে 1 লাখ টকাৰ পৰা আৰম্ভ কৰি 2 লাখকৈ টকাৰ লোন প্ৰদান কৰিব। লগতে যন্ত্ৰ পাতি ক্ৰয়ৰ ক্ষেত্ৰতো প্ৰদান কৰিব 15,000 টকাৰ আৰ্থিক সাহায্য। এইখন আঁচনিৰ বাবে ভাৰত চৰকাৰে 13,000 কোটি টকাৰ আবণ্টন জনাইছে। তেতিয়া আপোনালোকক জনাই আছোঁ এইখন আঁচনিত কোনে কৰিব পাৰিব আবেদন। এইবোৰ মানুহে যদি PM বিশ্বকৰ্মা আঁচনিত আবেদন কৰে তেন্তে সা সঁজুলি ক্ৰয়ৰ বাবে 15,000 টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। তো কোনবোৰ মানুহে PM বিশ্বকৰ্মা আঁচনিত নতুনকৈ আবেদন কৰিব পাৰিব সবিস্তাৰে এতিয়া আপোনালোকক জনাই দিছোঁ। তো 1 নম্বৰত কোৱা হৈছে কাৰ্পেণ্টাৰ, 2 নম্বৰত কোৱা হৈছে ব'ৰ্ড মেকাৰ, 3 নম্বৰত কোৱা হৈছে আৰ্মাৰ, 4 নম্বৰত কোৱা হৈছে ব্লাক স্মিথ বা লোহাৰ, 5 নম্বৰত কোৱা হৈছে হামাৰ এণ্ড টুল কিট মেকাৰ, 6 নম্বৰত কোৱা হৈছে লক স্মিথ, গল্ড স্মিথ, পটাৰ, তাৰপিছত 9 নম্বৰত কোৱা হৈছে ষ্ট'ন ব্ৰেকাৰ, 10 নম্বৰত কোৱা হৈছে কবলাৰ, 11 নম্বৰত কোৱা হৈছে মেছন বা ৰাজমিস্ত্ৰী, 12 নম্বৰত কোৱা হৈছে বাস্কেট মেড ব্ৰুম মেকাৰ কৰিব পাৰিব আবেদন, 13 নম্বৰত কোৱা হৈছে ডোল এণ্ড টয় মেকাৰ, 14 নম্বৰত কোৱা হৈছে বাৰ্বাৰ, 15 নম্বৰত কোৱা হৈছে গাৰ্লেণ্ড মেকাৰ, 16 নম্বৰত কোৱা হৈছে ৱাশ্বাৰমেন, 17 নম্বৰত কোৱা হৈছে টেইলৰ, 18 নম্বৰত কোৱা হৈছে ফিচিং নেট মেকাৰ। তো এইবোৰ মানুহে কৰিব পাৰিব PM বিশ্বকৰ্মা আঁচনিত আবেদন। PM বিশ্বকৰ্মা আঁচনিত আবেদন কৰিলে 1 লাখ টকাৰ পৰা আৰম্ভ কৰি 2 লাখ টকা পৰ্যন্ত ল'ব পাৰিব লোন। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকলো মহিলাই ইতিমধ্যে অৰুণোদয় আঁচনিৰ জৰিয়তে 9,000 টকা লাভ কৰিছে। তো যিসকল মহিলাই অৰুণোদয় আঁচনিত 9,000 টকা লাভ কৰিছে সেইসকল মানুহে অহা 1 বছৰৰ ভিতৰত আকৌ 15,000 টকা অৰুণোদয় আঁচনিৰ জৰিয়তে লাভ কৰিব। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে প্ৰতি মাহতে 1,250 টকা লাভ কৰিব। এবছৰৰ ভিতৰত 15,000 টকা আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ জৰিয়তে সোমাই যাব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।